আপুনি জানেনে খিচুৰি খালে কোনটো ৰোগ দ্ৰুত নিৰাময় হয়? কোনটো খাদ্য ফ্ৰিজত ৰাখি খালে কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে? বিশ্বৰ কোনখন দেশত আইফোন বিক্ৰী কৰা নিষিদ্ধ কৰা হৈছে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰস্ৰাৱ অতিৰিক্ত হালধীয়া হ'লে কি খোৱাৰ প্ৰয়োজন? অপশ্যনসমূহ হৈছে ক নেমু পানী, খ গাখীৰ, ঘ পানী, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নেমু পানী। প্ৰস্ৰাৱ অতিৰিক্ত হালধীয়া হ'লে নেমু পানী খোৱাৰ প্ৰয়োজন। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাত্ৰৰ পৰা গৰম গাখীৰ খোৱাটো ক্ষতিকাৰক? অপশ্যনসমূহ হৈছে ক লোহা, খ তীখা, ঘ পিতল, ঘ এলুমিনিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ এলুমিনিয়াম। এলুমিনিয়ামৰ পাত্ৰৰ পৰা গৰম গাখীৰ খোৱাটো ক্ষতিকাৰক। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলিত পটাছিয়াম পোৱা যায়? অপশ্যনসমূহ হৈছে ক জিকা, খ আলু, গ গাজৰ, ঘ ভোল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গাজৰ। গাজৰত পটাছিয়াম পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছি পৰিমাণে মাংস খালে শৰীৰত কি প্ৰভাৱ পৰে? অপশ্যনসমূহ হৈছে ক মূৰৰ বিষ হয়, খ কেঞ্চাৰ হয়, ঘ টোপনি ভাল হয়, ঘ হজমৰ সমস্যা হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হজমৰ সমস্যা হয়। বেছি পৰিমাণে মাংস খালে শৰীৰত হজমৰ সমস্যা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গৰম পানী খালে কি হয়? অপশ্যনসমূহ হৈছে ক হজম শক্তি বৃদ্ধি হয়, খ জ্বৰ হয়, ঘ এলাৰ্জি হয়, ঘ চৰ্দি কাহ হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হজম শক্তি বৃদ্ধি হয়। গৰম পানী খালে হজম শক্তি বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাখীৰৰ লগত কি মিহলাই খালে চকুৰ ছানিৰ পৰা মুক্তি পোৱা যায়? অপশ্যনসমূহ হৈছে ক মৌ, খ চেনি, ঘ ভাত, ঘ কাজু বাদাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কাজু বাদাম। গাখীৰৰ লগত কাজু বাদাম মিহলাই খালে চকুৰ ছানিৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পকা আম খালে শৰীৰত কোনটো বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক কিডনী, খ লিভাৰ, ঘ চুগাৰ, ঘ হৃদপিণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চুগাৰ। অতিৰিক্ত পকা আম খালে শৰীৰত চুগাৰ ৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অতিৰিক্ত আলু খালে শৰীৰৰ কোনটো অংগ বেয়া হয়? অপশ্যনসমূহ হৈছে ক হাড়, খ লিভাৰ, ঘ হাঁওফাঁও, ঘ কিডনী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ লিভাৰ। অতিৰিক্ত আলু খালে শৰীৰৰ লিভাৰ বেয়া হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে হৃদৰোগ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক অমিতা, খ নাচপতি, ঘ কঁঠাল, ঘ তৰমুজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অমিতা। অমিতা ফল খালে হৃদৰোগ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্য ফ্ৰিজত ৰাখি খালে কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ নেমু, ঘ নহৰু, ঘ ভাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভাত। বহুদিন ধৰি ভাত ফ্ৰিজত ৰাখি খালে কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাতৰ লগত কি খালে কিডনীত পাথৰ নহয়? অপশ্যনসমূহ হৈছে ক দৈ, খ নেমু, ঘ পিঁয়াজ, ঘ গাখীৰ।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নেমু। ভাতৰ লগত নেমু খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা কম থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ ভৰিত কিমানটা হাড় আছে? অপশ্যনসমূহ হৈছে ক 26টা, খ 28টা, গ 38টা, ঘ 50টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 26টা। মানুহৰ ভৰিত 26টা হাড় আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰৰ কোনটো অংগত হাড় নাথাকে? অপশ্যনসমূহ হৈছে ক জিভাত, খ কাণত, গ পেটত, ঘ নাকত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জিভাত। মানুহৰ শৰীৰৰ জিভাত হাড় নাথাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক বিলাহী, খ মূলা, গ আলু, ঘ কোমোৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কোমোৰা। কোমোৰা খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ কোনখন দেশত আইফোন বিক্ৰী কৰা নিষিদ্ধ কৰা হৈছে? অপশ্যনসমূহ হৈছে ক চীন, খ ভাৰত, গ ইণ্ডোনেছিয়া, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ইণ্ডোনেছিয়া। বিশ্বৰ ভিতৰত ইণ্ডোনেছিয়া নামৰ দেশত আইফোন বিক্ৰী কৰা নিষিদ্ধ কৰা হৈছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খিচিৰি খালে কোনটো ৰোগ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ কোষ্ঠকাঠিন্য, গ টিভি, ঘ মেলেৰিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কোষ্ঠকাঠিন্য। খিচিৰি খালে কোষ্ঠকাঠিন্য ৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিনৰ অভাৱত ৰাতি টোপনি কম হয়? অপশ্যনসমূহ হৈছে ক ভিটামিন ডি, খ ভিটামিন কে, গ ভিটামিন ই, ঘ ভিটামিন এ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভিটামিন ডি। ভিটামিন ডিৰ অভাৱত ৰাতি টোপনি কম হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খালে চুলি দীঘল আৰু ঘন হয়? অপশ্যনসমূহ হৈছে ক চিঙাৰা, খ লাও শাক, গ পালেং শাক, ঘ গৰম পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পালেং শাক। পালেং শাক খালে চুলি দীঘল আৰু ঘন হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খালে মানুহৰ মগজুৰ ক্ষমতা বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক বাদাম, খ আপেল, গ গাখীৰ, ঘ জিলাপি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বাদাম। বাদাম খালে মানুহৰ মগজুৰ ক্ষমতা বৃদ্ধি হয়। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশত ৰাতি গা ধুবলৈ অশুভ বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হৈছে ক ৰাছিয়া, খ চীন, গ জাপান, ঘ আমেৰিকা। এই প্ৰশ্নটো তোমালোকৰ বাবে ৰখা হৈছে। উত্তৰটো কমেণ্টত দিবলৈ যত্ন কৰিবা। আৰু ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব। আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।